মোৰ সকলো শেষ হৈ গ'ল। পৰিয়ালটোক লৈ মই কলৈ যাম, কেনেকৈ জীয়াই থাকিম মই। এইদৰেই কান্দোনত ভাগি পৰে পবিত্ৰ দাস। 3 দিন ধৰি এই গৰাখহনীয়া চলি আছে। 40 মিটাৰ 50 মিটাৰ মান খহিলে মই ঘৰ ভাঙি দিলোঁ 6টা ৰুমৰ। তাৰপিছত বস্তুবিলাক থোৱা জেগা নাই। মই ৰাস্তাৰ ওপৰত যাম বুলি ভাবিছিলোঁ এইটোবোৰ মাটিত, কিন্তু তেওঁলোকে বাসিন্দা কৰি আছে, কিবা দখল কৰি আছে বুলি তেওঁলোকে মোক যাব নিদিয়ে। আৰু আজি মই সুধিব যাওঁতে ক'লে কি এই দাৱেদি কাটিম আছোঁ না কায়া এনে ধৰণৰ কথা নগেন ডেকাই এইটো। আৰু সুৰেশ্বৰ ডেকাই ক'লে কি যে তই এইটো বস্তুটো বানাইছিলি নেকি? বোলো মই বনা নাই, এইটো স্পেৰৰ মাটি, চৰকাৰী মাটি, আপোনালোকে নহিৰাৰ ভোট দিয়া আৰু গুইমাৰা মাটি কিয় অধিকাৰ কৰছা এই বুলি মানে তৰ্ক কৰি পেলাই গুচি আহিলোঁ। গুচি আহি মই এনেকৈ নদীখনীয়া চাই আছোঁ। ইতিমধ্যে মোৰ ঘৰ চৰ নোহোৱা হৈ গৈছে। কোনোমতে এখন চালিয়া বান্ধি পেলাই মই 8টা পৰিয়াল লৈ এই ভাত বনাই আছোঁ বা খাই আছোঁ। দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত গুইমাৰা গাঁওখন সম্প্ৰতি প্ৰবল বান আৰু খহনীয়াৰ কবলত। ব্ৰহ্মপুত্ৰৰ পাৰৰ মথাউৰিত আশ্ৰয় ল'ব লগা হৈছে বহু পৰিয়ালে। এমুঠি ভাত আৰু এধানি আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিব লগা হৈছে গুইমাৰাবাসী ৰাইজে। গুইমাৰা গাঁওখন কিছু ডাঙৰ আছিল। 2 বছৰ আগৰ পৰা গৰাখহনীয়াৰ যিটো প্ৰকোপ সেইটো চলি আহি আছিল, কিন্তু ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যুটীয়া হেৰিত ফেমাৰ সহযোগত নদী বান্ধৰ বল্ডাৰ পিটচিং যিটো কাম সেইটো চলাৰ কথা আছে ইয়াতো, কিন্তু বিভিন্ন জেগাত কামটো ষ্টাৰ্ট হৈছে, আৰম্ভণি হৈছে, কিন্তু আমাৰ ইয়াত আৰম্ভ হোৱা নাই এতিয়ালৈকে। কিন্তু বল্ডাৰটো আজি প্ৰায় 2 বছৰেই হ'ল, মানে বল্ডাৰখিনি তেওঁলোকে বনাইছিল কিন্তু একো ব্যৱহাৰ নকৰিলে, আৰু যাৰ ফলত আজি আমাৰ এই গাঁওখনৰ 140টা পৰিয়ালৰ মাজত ভাবুকিৰ সৃষ্টি হৈছে। এইবাৰৰ গৰাখহনীয়াত এতিয়ালৈকে 3টা পৰিয়াল সম্পূৰ্ণৰূপে যোৱা গ'ল। তেওঁলোকৰ ভেটি মাটি সম্পূৰ্ণ উচ্ছন হ'ল। ইয়াতো আৰু বান নিয়ন্ত্ৰণ মন্ত্ৰী, মুখ্যমন্ত্ৰী এইবিলাকৰ কথাটো সুকীয়াই, তেওঁলোকে আৰু আমাৰ এনেকুৱা ধৰণৰ দুৰ্বল কামত নাহে। প্ৰতিবাৰ মথাউৰি নিৰ্মাণৰ নামত তথা খহনীয়া ৰোধৰ নামত কেৱল আঁচনি প্ৰস্তুত কৰিছে চৰকাৰ প্ৰশাসনে, পিছে সম্পন্ন হৈ উঠা নাই কোনো কাম। এই অভিযোগ স্থানীয় বাসিন্দাৰ। প্ৰতিখন চৰকাৰেই এইটো বহুত ডাঙৰ সমস্যা, অকল আমাৰ এই গুইমাৰাবাসী ৰাইজৰ কাৰণেই নহয়, অসমত ব্ৰহ্মপুত্ৰৰ পাৰত থকা প্ৰতিটো পৰিয়ালৰ কাৰণে বানপানী আৰু গৰাখহনীয়াটো এটা ডাঙৰ সমস্যা। আৰু মই জন্মৰে পৰা আমি এই সমস্যাটোৰ লগত ভুগি আহিছোঁ। বানপানী আৰু গৰাখহনীয়াৰ বাবে মোৰ পৰিয়ালটো ইতিমধ্যে 3বাৰ উঠিলোঁ। আৰু বহুতখিনি পৰিয়াল মানে গৃহহাৰা হৈছে। বহুতখিনি পৰিয়াল আমাৰ যিটো AND ডিপাৰ্টমেণ্টৰ মাথাউৰি ব্ৰহ্মপুত্ৰৰ তাত বাস কৰি আছে, যাৰ জীৱন দুৰ্বিষহ। তেওঁলোকৰ জীৱন কোনো আজিলৈকে কোনো স্থায়ী তেওঁলোকৰ বাসস্থানৰ কোনো সুবিধা কৰা নাই কোনো চৰকাৰে, কংগ্ৰেছ BJP যি চৰকাৰে নাথাকক কিয় শাসনত। আমাৰ এই দুখীয়া মানুহখিনিক তেওঁলোকে ভোট বেংক হিচাপে ভোটৰ সময়ত ব্যৱহাৰ কৰি আহিছে, তাৰপিছত কিন্তু পাহৰি যায় আমাৰ কথা তেওঁলোকে। এই মানুহখিনি যে তেওঁলোকে ভোট বেংকৰ পৰা এই দেশৰে যে নাগৰিক, যে ভোট দিয়াৰ বিনিময়ত যে আমাৰো কিবা আশা আকাংক্ষা থাকে, সেই কথাবিলাক পাহৰি যায়। আৰু কিছুমান আঁচনি আহে, যিবিলাক আঁচনি বিভিন্ন চৰকাৰ বা প্ৰশাসনিক বিষয়াসকলৰ এই সোণত কণীৰ পৰা হাঁহজনীৰ দৰে। ইয়াত আঁচনি নামতে হয়, কিন্তু কামত ফলপ্ৰসূ নহয়। আজিলৈকে দেখা নাই। আমাৰ ইয়াতে কামটো ইমানেই লেহেমীয়া হৈছে, তেওঁলোকে যেতিয়া সময় আহে জোখমাখ কৰিব কাৰণে কিছুমান মানুহ আহে, আশ্বাস দি যায়, কিন্তু কাৰ্যত ফলপ্ৰসূ নহয়। আমি দেখা পোৱা নাই আজিলৈ ফলপ্ৰসূ হোৱা। আজি যদি ফলপ্ৰসূ হেঁতেন এইখিনি পৰিয়াল, ইয়াৰ 300 মিটাৰ দূৰতে আমাৰ ANDৰ মাথাউৰি আছে, মাত্ৰ 300 মিটাৰ দূৰত। সেই মাথাউৰিটোলৈ ভাবুকি আছে। তাৰ সেইটো মাথাউৰি যদি যাবলগীয়া ইতিমধ্যে বিভিন্ন ঠাইত গৈছে পাছফালে। সেই অনিশ্চতে আমাৰ নেশ্যনেল হাইৱে আছে, আমাৰ বিভিন্ন মেডিকেল শিক্ষানুষ্ঠান সকলোৱে এটা ভয়াৱহ পৰিৱেশত সন্মুখীন হ'ব। আমাৰ গাঁৱত এতিয়াও ব্ৰহ্মপুত্ৰৰ পাৰত যিটো ANDৰ মাথাউৰি আছে, ব্ৰহ্মপুত্ৰৰ পাৰৰ ভিতৰ চাইডে আমাৰ এতিয়া প্ৰায় 150 পৰিয়াল, 140-150 প্ৰায় 150 পৰিয়াল এতিয়াও বাস কৰি আছে। আৰু মাথাউৰিত বিভিন্ন পৰিয়াল বাস কৰি আছে, কিন্তু দুখৰ কথা চাব, যিখিনি মানুহে বাস কৰিছে তেওঁলোকে কোনো চৰকাৰী পায়খানা ঘৰৰ কোনো সুবিধা নাপায়। তো আমি বিচাৰোঁ অনতি সোনকালে চৰকাৰে সৰ্বহাৰা মানুহখিনিৰ কাৰণে হওক অলপ চকু মেলি চাওক। আমি আমাৰ ফালৰ পৰা দাবী জনাইছোঁ এই গৰাখহনীয়া ৰাইজৰ পৰা। দীৰ্ঘদিন ধৰি হোৱা খহনীয়াৰ ফলত দক্ষিণ কামৰূপৰ এক বৃহৎ অঞ্চল জাহ গৈছে লুইতৰ বুকুত। বিস্তৰ কৃষিভূমি উচন হৈছে, গৃহহাৰা হৈছে বহু পৰিয়াল। আনহাতে গভীৰ নিদ্ৰাত মগ্ন চৰকাৰ। বানাক্ৰান্ত ৰাইজে বিচাৰি পোৱা নাই কোনো সমিধান। এতিয়া প্ৰশ্ন হয়, গৃহহাৰা হোৱা পৰিয়ালবোৰৰ ব্যৱস্থা ল'বনে চৰকাৰে? খহনীয়া ৰোধৰ কিবা কাৰ্যকৰী ব্যৱস্থা ল'বনে চৰকাৰে?
বান প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবনে চৰকাৰে? চাই থাকিব জনদৃষ্টি নিউজ।